আইরমারি যুৱ সংঘৰ দ্বাৰাই আৰু ফকিৰগঞ্জ আৰক্ষী থানাৰ সহযোগত মাদক দ্ৰব্য সেৱন কৰা আৰু বাল্য বিবাহ বন্ধ কৰাৰ উদ্দেশ্যত এখন সজাগতা সভা অনুষ্ঠিত কৰা হ'ব আইৰমাৰি। আৰু ইয়াত গান আৰু আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন থাকিব। স্থান বজাৰৰ ওচৰত, জানুৱাৰীৰ 10 তাৰিখ 2026 9টা বজাৰ পৰা আৰম্ভ হ'ব নৃত্যখিনি। ইয়াত অসমৰ বিশিষ্ট ছিংগাৰ জামান মানকাচৰৰ পৰা আহি আছে। গতিকে আপোনালোকে এইখিনি সিহঁতৰ ভিডিঅ' দেখক আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু সকলোৱে আহিব। নমস্কাৰ, মই জামান। মই আহি আছোঁ অহা 10 জানুৱাৰী 2026 শনিবাৰৰ দিনা আইৰমাৰী যুৱ সংঘৰ দ্বাৰা আৰু ফকিৰগঞ্জ আৰক্ষী থানাৰ সহযোগত মাদক দ্ৰব্য আৰু বাল্য বিবাহ বন্ধ কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভাৰ আয়োজন কৰিছে। আৰু সেইখন সভাত মই আপোনালোকৰ মাজত গান পৰিৱেশন কৰাৰ কাৰণে আহি আছোঁ। তো সকলোৱে থাকিব অহা 10 জানুৱাৰী শনিবাৰৰ দিনা। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ, সকলোৱে ভালে থাকিব। লগ হৈ আছে অহা 10 জানুৱাৰী শনিবাৰৰ দিনা। থেংক ইউ ছ' মাছ।